তো ওয়েলকাম টু দ্য জ্ঞান অফ ষ্টাডি পইণ্ট। তো আমি কি কৰিছিলোঁ, আমি ক্লাছ 8ৰ যিটো 2 নম্বৰ চেপ্টাৰৰ 2.2 এক্সাৰচাইজৰ কেইটামান কি সত্যাপন কৰাৰ কুৱেশ্যন কেইটা আমি কৰি আছিলোঁ। তো আশা কৰোঁ তোমালোকে যোৱা ভিডিঅ'টোত বুজি পাইছা। এতিয়া আমাৰ নেক্সট কুৱেশ্যন, তো যিটো 3 নম্বৰ কুৱেশ্যনৰে হয় সত্যাপন কৰাৰ, তো এইটো কুৱেশ্যন। ইয়াত চোৱা, ইফালেও এন আছে আৰু ইফালেও এন আছে। তো আমি কি উলিয়াব লাগে, ফাৰ্ষ্ট এনৰ ভেলুটো উলিয়াই ল'ব লাগে, দেন আমি কি কৰিম, সত্যাপন কৰিম। তো আহা, ফাৰ্ষ্ট চোৱা, 6 আৰু 3 কি ল'ব লাগিল, তুমি লসাগু ল'ব লাগিল। 6 আৰু 3 লসাগু যদি তুমি চোৱা, ইয়াতে কৰি চাব পাৰা এনেকে 6 3 তো 3 ৰে 3 2 যা 6 3 1 যা 3। তো গোটেইকেইটা পূৰণ কৰা, পূৰণ কৰিলে কিমান পাবা 6। তাৰ মানে লসাগু কিমান হৈছে ইয়াৰ 6। তো তুমি ইয়াতে 6 পাতি দিয়া। তো 6 ৰ লগত কিমান পূৰণ কৰোতে 6 পালা তুমি, 6 ৰ লগত 1 পূৰণ কৰোতে 6 পালা। তো ইয়াৰ লগতো কিমান পূৰণ কৰিব লাগিল 1। তো n1 পূৰণ কৰিলে n, মাইনাস আছে মাইনাস দিলো। 3 ৰ লগত কিমান পূৰণ কৰিলে তুমি 6 পাবা, 3 ৰ লগত 2 পূৰণ কৰিলে 6। তেন্তে ওপৰটোৰ লগতো কিমান পূৰণ কৰিব লাগিব 2। তো 2 2 গুণ কিমান 4। মনত ৰাখিবা এইটো বস্তু যে তলত যিমান পূৰণ কৰা ওপৰতো সিমানে পূৰণ কৰিব লাগিব, নহলে কাজিয়া হৈ যাব। তো ইফালে চোৱা, 3 আৰু 6 ৰ লসাগু একে 6, 3 ৰ লগত কিমান পূৰণ কৰিছা 2 পূৰণ কৰিছা। তো ইয়াৰ লগতো 2 পূৰণ কৰা, তো টুৱাইস n প্লাস 6 ৰ লগত কিমান পূৰণ কৰোতে 6 পালা 1। তো ইয়াৰ লগতো কিমান পূৰণ কৰা 1, n পূৰণ 1 কৰিলে n পাম। ঠিকে আছে। এতিয়া চাবা, ওপৰত কি থাকিল জি আছে, মই সেই পাতি দিছো, n-4 আছে, n-4 পাতি দিছো। ইয়াতে চাবা তুমি, দুয়ে এতে দুটা n আছে, এতে এটা n আছে, দুটা n আৰু এটা n যোগ কৰিলে কেইটা n পাবা 3টা n। ইয়াতে যেহেতু পূৰণ হৈ আছে, তুমি কি কৰিব পাৰা, কাটাকাটিও কৰিব পাৰা, বা মই এনেকেও কৰিব পাৰো, ইয়াতো 6 আছে ইয়াতো 6 আছে, এই দুটা কি হৈ যাব কেনসেল হৈ যাব। তো ইয়াত কি থাকিল চোৱা, ইয়াত থাকিল n-4 ইকুৱেল থাইছেন। মানে চাবা, ভগ্নাংশৰ ক্ষেত্ৰত ইকুৱেল চিনৰ দুইফালে যদি তলত একে বস্তু আছে, তেতিয়াহ'লে তুমি কি কৰিব পাৰা, কাটাকাটি কৰি দিব পাৰা। তো ইয়াতে সেইকাৰণে মই 6 দুটা কি কৰিছো, কাটাকাটি কৰি দিছো। এতিয়া n কেইটা মই একফালে আনিম। তো -4 টো মই -4 ৰাখিছো, n টো মই সিফালে আনিম। n টো যদি তোমাৰ ইফালে কি হৈছিল, আগত কি চিন আছে প্লাস, সিফালে নিলে মাইনাস। তো 3n n, তাৰ মানে কিমান পালা -4 ইকুৱেল 3টা n ৰ পৰা এটা n গলে কিমান 2টা n। তো n ৰ লগত 2 টো কি হৈ আছে, n ৰ লগত 2 টো পূৰণ হৈছে। যদি তুমি পক্ষান্তৰ কৰা, পূৰণ চিনটো সদায় কি হয়, হৰণ চিন হয়। তো -4/2, 2 টো ক'ত আহি গল, তলত আহি গল। ইকুৱেল ইফালে কি ৰব n। এতিয়া কি n ৰ ভ্যালু তুমি কিমান পালা, 2 ৰে যদি 4 কাটা 2 বাৰ, মানে -2 ইকুৱেল n। n ৰ ভ্যালু কিমান পালা তুমি -2। এতিয়া চাবা, এই বস্তুটোকে আমি কি কৰিম, সত্যাপন কৰিবলৈ চেষ্টা কৰিম। সত্যাপনত তোমালোকে কি কৰিবা, প্ৰথমতে মই কৈছিল নহয়, সত্যাপনত সদায় প্ৰথমতে কি কৰিবা, সত্যাপনত সদায় লেফট হ্যান্ড সাইড পাতি ল'বা। প্ৰথমতে কি কৰিম, মই লেফট হ্যান্ড সাইড পাতিম। লেফট হ্যান্ড সাইড মানে কোনখিনি আছিল, সমান চিনৰ বাওঁফালৰ খিনি। তো বাওঁফালৰ খিনি কি আছে, n-6 - 2/3। ইয়াতে n ৰ জায়গাত মই কি বহাম, n ৰ জায়গাত কি বহাম -2। তো -2 বহালো, 6 টো মোৰ 6 এ থাকিল। ইয়াতে কি আছে -2 3। ঠিকে আছে। এইটোৰে যদি তুমি ইয়াক কাটা কিমান বাৰ যাব, 2 3 গুণ 6। তো ওপৰত কি ৰল মাইনাস, ওপৰত একো নাই মানে 1 ৰৈছে, তলত 3 ৰৈছে, আৰু ওপৰত কি আছে 2/3। এনেকুৱা আছে, আছে না নাই। এতিয়া চাবা, দুইটাই যদি একে থাকে, লসাগু লবলৈ ইজি, কাৰণ 3 3 আছে মিন্স কি এটা 3 পাতি দিলে হ'ল, কাৰণ লসাগু তাৰ 3। আৰু ওপৰৰ কেইটা সিম্পলি কি কৰি দিলে হ'ল, যেনেকে আছে সেনেকে পাতি দিলে হ'ল। বা তুমি লসাগু হিচাপত চালে 3 ৰ লগত কি পূৰণ কৰিলে 3 1, তো ইয়াৰ লগতো 1 পূৰণ কৰা, 3 লগত কি পূৰণ কৰিলে 3 1 পূৰণ কৰিলে, তো ইয়াৰ লগতো 1 পূৰণ কৰা, সেনেকেও কৰিব পাৰা। বা বেছি সিম্পল কেনেকুৱা, যদি তলত দুইটা একে থাকে, এটা পাতি দিও, আৰু ওপৰৰ কেইটা যেনেকে আছে মই সেনেকে পাতি দিব পাৰো। তো এতিয়া চোৱা, -1 আৰু -2 কৰি দিলে, দুইটা যেহেতু মাইনাস আছে যোগ হ'ব, 2 একে কিমান 3, ডাঙৰটোৰ আগত মাইনাস চিন আছে, তো মাইনাস চিন দিলো। তো -3/3 কাটাকাটি কৰা কিমান বাৰ, এনসাৰ ওলাল তোমাৰ -1 বাৰ। তো এতিয়া কি কৰা, তুমি আকৌ ৰাইট হ্যান্ড সাইড চোৱা। ৰাইট হ্যান্ড সাইডত তোমাৰ কি আছে, n/3 প্লাস n/6। তো n ৰ জায়গাত কিমান পাতিম, মই n ৰ জায়গাত পাতিম -2। n ৰ জায়গাত -2/3 প্লাস -2/6, সরি -2/6 হয় না। ইয়াৰ লগত এইটো কি হৈছে, কাটাকাটি যাব পাৰে, 2 3 গুণ 6। তো এতে কিমান ৰল, ওপৰত ৰল -2/3 প্লাস, এতে চোৱা প্লাস ডাল নিদি মই প্লাসে মাইনাসে সিম্পল কৰি দিব পাৰো। প্লাসে মাইনাসে কি মাইনাস, ওপৰত কি আছে একো নাই মিন্স কি আছে 1 আছে, আৰু তলত কিমান আছে 3।
তলৰ দুটা যদি একে থাকে মই কি কলো এটা পাতি দি ওপৰৰ কেইটা কি কৰিব পাৰা যেনেকে আছে সেনেকে পাতি দিয়া তো -2 আৰু -1 কৰিলে কিমান -3 তলত আছে 3 3 3 কেনসেল গল কিমান বাৰ 1 বাৰ মাইনাস দা আছে যেটো কিমান হল -1 সো চোৱা লেফট হ্যান্ড সাইডেটো কিমান ওলাইছে -1 রাইট হ্যান্ড সাইডেটো কি ওলাইছে -1 তো এটাকে তুমি কি লিখি দিয়া লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড তার মানে তোমার সত্যাপন করা হল সিম্পল